সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ এয়া কচুৰ ঠুৰি, আৰু কচুৰ ঠুৰিখিনি মই ভালদৰে এতিয়া সিজাই লওঁ, আৰু সিজাই পিনে পানীখিনি টুকি পানীখিনি পেলাব লাগিব, পেলাই পিনে বনাব লাগিব। এয়া মই এতিয়া সিজাই আছোঁ, অলপমান ওলটা পালটা কৰি সিজাই লৈছোঁ যাতে ভালদৰে সিজক কচুখিনি 2-3 দিন আগতে ছিঙি থোৱা আছিলে, আৰু ছিঙি পিনে ৰ'দত শুকাই থোৱা আছিলে, ভালদৰে ধুই তেনে ৰ'দত শুকাই লৈ খালে বেছি ভাল হয় টেঙাৰ লগত। সেইকাৰণে মই এতিয়া অলপ সিজাই লওঁ ভালদৰে। এয়া সিজাইছোঁ, আৰু এয়া তেল মছলা ভাজি আছোঁ। এইখিনি আদা নহৰু হয়, পিঁয়াজ লগোৱা নাই মই, আদা নহৰু আৰু জালুক অকল এতিয়া ভাজিছোঁ। আৰু ইয়াতে কচুৰ ঠুৰিখিনি ভালদৰে ভাজি লওঁ, আৰু এইখিনিতে এটা মই জলফাই কাটি লগাই লৈছোঁ। ইয়াতে কণ বিলাহীও দিব পাৰি, মোৰ লগত কণ বিলাহী নাই, সেইকাৰণে মই বাৰীৰ পৰাই এটা জলফাই ছিঙি আনি ভালদৰে ভাজি লৈছোঁ ধুনীয়াকৈ। ইয়াত দেখিবলৈ ধুনীয়া হৈছে কালাৰটো। ইয়াতে মই পেকেটৰ মছলাও মিক্স কৰিছোঁ, জিৰা, ধনিয়া আৰু অকণমান ৰেড চিলি পাউডাৰ, আৰু এইখিনি ধুনীয়াকৈ ভাজি এতিয়া অকণমান পানী মিক্স কৰি অকণমান সময় উতলিবলৈ দিম। কচুৰ ঠুৰিখিনিতো সিজোৱাই আছিলে, সেইকাৰণে বেছি সিজাই হয়। আৰু ইয়াতে পাৰ মাংসৰ লগতো, পাৰ মাংসৰ জালুকীয়া খাব পাৰি, কুকুৰা মাংসৰ লগতো খাব পাৰি, আৰু গুটি আলুৰ লগতো খাবলৈ ভাল হয়। কিন্তু মই এতিয়া দালি সিজাই ৰাখিছোঁ, দালিৰ লগতেই বনাম এইখিনি, দালিৰ লগতো খাবলৈ ভালেই হয়। আৰু চৰ্দি কাহ যাৰ হৈ থাকে সেইবোৰৰ কাৰণে খুব ভাল পাৰ মাংসৰ জালুকীয়া কচুৰ ঠুৰিৰ লগত খাবলৈ। আপোনালোকেও খাই চাব পাৰে, কিন্তু এতিয়া মোৰ লগত সেইবোৰ নাই বাৰু, কিন্তু মই নিৰামিষকৈ বনাইছোঁ। আৰু জলফাই টেঙাটো খুব টেঙা, সেইকাৰণে তৰকাৰীখিনি টেঙা হৈছে, আৰু খাবলৈ খুব ভাল লাগিব। আপোনালোকে ভিডিঅ'টো ভাল পালে প্লিজ কমেণ্ট কৰিব। আৰু এয়া অকণমান নৰসিংহ পাত লগাই দিছোঁ, আৰু এতিয়া দালিখিনি লগাই ধুনীয়াকৈ এতিয়া বনাই হৈছে, আৰু ক'বলৈ গ'লে কাৰণ অলৰেডি সিজিছিলে। আৰু ইয়াতে মই সৰু কেঁচা জলকীয়া কাটি লগাই দিছোঁ, আৰু এতিয়া ধনিয়া মিক্স কৰি হৈয়ে গ'ল, খাবলৈ পৰা হৈয়ে গ'ল। আৰু